মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত অসুস্থ হৈ পৰিছে শিক্ষক অসুস্থ হৈ পৰিছে প্ৰায় 15 গৰাকী শিক্ষক কৰ্মচাৰী অসুস্থ আটাইকে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে শীতৰ মাজতে চচলৰ প্ৰতিবাদস্থলীত আজিও আমৰণ অনশন অব্যাহত ৰাখিছে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো যে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্য যিসমূহ মজুৰি বা নিয়মীয়াকৰণ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দিনে নিশাই দেখা পোৱা গৈছে তাৰে পাছতে এটা খবৰ লাভ কৰা হৈছে যে চচলৰ প্ৰতিবাদস্থলীত যিসকল শিক্ষয়িত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰে মাজৰেই প্ৰায় 15 গৰাকী শিক্ষক কৰ্মচাৰী অসুস্থ হৈ পৰিছে আৰু অসুস্থ আটাইকে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে শীতৰ মাজতে চচলৰ প্ৰতিবাদস্থলীত যেহেতু আজিও আমৰণ অনশন অব্যাহত ৰাখিছে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী আৰু তাৰে ভিতৰত 15 গৰাকী শিক্ষক কৰ্মচাৰী অসুস্থ হৈ পৰিছে আৰু অসুস্থ 15 গৰাকীক ততাতৈয়াকৈ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আমাৰ দুৰ্ভাগ্য আমাৰ ইমান প্ৰতিবাদী কণ্ঠও ভাষাও আজি আমাৰ নিজৰ অসম চৰকাৰখনে আমাৰ কাণ পতা নাই আমি ইমান দুখে কষ্টই আমাৰ যিসকল দুৰ্ভগীয়া শিক্ষকে আজি আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নিজৰ নাগৰিক হিচাপে নিজৰ দেশৰ নাগৰিক হিচাপে তেওঁলোকৰ দায়িত্ব আছে আমাৰ প্ৰতি তেওঁলোকে গা এৰা মনোভাৱ যিটো পোষণ কৰি কিনে আমাৰ মাজলৈ অহা নাই এই সময়ত আমাৰ মাজলৈ বিভিন্ন দল সংগঠন ৰাজনৈতিক দলৰ নেতা কৰ্মী আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱসকলে আহি আমাৰ পৰিস্থিতিৰ বুজ লৈছে কিন্তু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ মাজলৈ কোনো প্ৰতিনিধিয়ে এই মুহূৰ্তলৈকে প্ৰেৰণ কৰা নাই ই আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা কেইবাগৰাকীও আজি দেখিছোঁ যে শিক্ষকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটা বুলি খবৰ আহিছে আৰু হতাশাত ভুগি চৰম সিদ্ধান্ত ল'বলৈ গৈছিল বুলি এটা খবৰ আহিছিল কি হৈছিল আচলতে ঘটনাটো হৈছে আমাৰ ৰাতিপুৱাৰ পৰা আজিলৈকে 15জন শিক্ষক অসুস্থ হৈ জিএমচিত ভৰ্তি হৈছিল তাৰে 5জন এতিয়াও জিএমচিতে আছে সমান্তৰালভাৱে আমাৰ 3জন শিক্ষক আত্মহত্যাৰ নিচিনা এটা পৰ্যায়লৈ যাবলৈ উদ্যত হৈ পেলাই শৰাইঘাট ব্ৰিজ পৰ্যন্ত পাইছিলগৈ আৰু বাকী 3জন শিক্ষকে তেখেতসকলক তাৰ পৰা আঁতৰাই লৈ আহিলে প্ৰশাসনৰ জৰিয়তে আমি বিশেষ সূত্ৰে গম পালোঁ যে তেওঁলোক এনেকুৱা এটা কামত গৈছে আমি প্ৰশাসনক জনালোঁ প্ৰশাসনে সেইটোত বাধা দিলে আৰু আমাৰ এই শিক্ষকসকলৰ এই অৱস্থাটোৰ এনেকুৱা এটা সময়লৈ যাবলগীয়া হোৱাৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় তেখেতসকলক বাৰম্বাৰ এই বিষয়বিলাক অৱগত কৰোঁ আৰু সিদিনাখনো আমি শিক্ষামন্ত্ৰী মহোদয়ক এনেধৰণৰ কথাবিলাক অৱগত কৰোঁতে তেখেতে টুলুঙা মন্তব্য কৰে বোলে মানুহ জন্ম হ'লেই মানুহ মৃত্যু হয় তো এনেধৰণৰ যিখিনি টুলুঙা মন্তব্যৰ কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ক ধিক্কাৰ দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় বিষয়টোৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি ফুৰে আজি তেখেতসকলে নজনা নহয় যে আমি যে আমাৰ এই শিক্ষকসকল ইয়াত আন্দোলনত আহিব তেখেত কিন্তু বিদেশ ভ্ৰমণত গুচি গ'ল যাওক একো ডাঙৰ কথা নাই কিন্তু তাৰ সমান্তৰালভাৱে তেওঁ ইয়াত কি হৈছে তেওঁ নজনা নহয় তেওঁ এজন প্ৰতিনিধি ইয়ালৈ পঠিয়াব লাগিছিল যে এই বিষয়টো আপোনালোকক সমাধান কৰিম বা আমি সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আপোনালোকে এই আন্দোলনটো প্ৰত্যাহাৰ কিন্তু তেওঁলোকে এই বিষয়টোৰ পৰা সম্পূৰ্ণ গা এৰা মনোভাৱ লৈ পেলাই তেখেতসকলে নিজস্ব জেগাত তেখেতসকল অৱৰ্তিত হৈ আছে যিটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক